ছাত্ৰছাত্ৰীসকল তোমালোকৰ এটা ইম্পৰ্টেণ্ট টপিক এইটো টপিক এতিয়ালৈকে মই ক্লাছ কৰা নাই আৰু এইটো টপিক ভালেকেইটা প্ৰশ্ন আহে ইয়াত চোৱা এই টপিকৰ পৰা কিমান হয় 21 পৰা 26 লৈকে প্ৰায় যদি আমি চাওঁ তেতিয়াহ'লে 21 নম্বৰ 22 নম্বৰ 23 নম্বৰ 24 নম্বৰ 25 নম্বৰ 26 নম্বৰ অৰ্থাৎ 6টা প্ৰশ্ন আহিছে গতিকে চোৱা 6টা প্ৰশ্ন একে নিচিনা আহিছে গতিকে তোমালোকে এই টপিক যদি বুজি নোপোৱা 6 নম্বৰ তোমালোকে হেৰুৱাব লাগিব গতিকে সেইকাৰণে এই টপিকটোৰ ভিডিঅ'খিনি লাষ্টলৈকে চোৱা এইখন পেপাৰ আগৰ কুৱেশ্যন পেপাৰ আৰু কুৱেশ্যন পেপাৰত আহিছিল চ' ছাত্ৰ-ছাত্ৰীসকল এই পৰীক্ষাটোত যিহেতু বেছি দিন নাই তোমালোকে মেইন কথাটো হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ভালদৰে চাব লাগিব আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমাৰ ইবুকখনত দিয়া গৈছে ইবুকখনত তোমালোকৰ 5-6 বছৰ কুৱেশ্যন পেপাৰ লগতে এনচাৰ সকলো দিয়া আছে গতিকে তোমালোকে এইকেইদিন যদি এই কুৱেশ্যন পেপাৰ কেইখন চোৱা আৰু লগতে আমাৰ সমাধানবিলাকো ইউটিউব লাইভ জৰিয়তে বা আমাৰ অনলাইন ক্লাছৰ জৰিয়তে আটাইখিনি দিয়া আছে গতিকে ছাত্ৰছাত্ৰী কোনো ছাত্ৰছাত্ৰী জইন হ'ব বিচাৰে হ'ব পাৰে মাত্ৰ 99 টকা এতিয়া পেমেণ্ট দিলেই হ'ল আৰু ইবুকখন এইটো পৰীক্ষা বুলিয়ে নহয় যিকোনো পৰীক্ষা টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে সুবিধা হ'ব গতিকে যিসকল ছাত্ৰছাত্ৰীয়ে এই ইবুকখন ল'ব বিচাৰে বা ক্লাছবিলাক ল'ব বিচাৰে 99 টকা পেমেণ্ট কৰিলে হ'ল ঠিক আছে আমি প্লে লিষ্ট কৰি দিয়া আছে তোমালোকৰ যিটো ইচ্ছা বোলে তোমালোকে এইটো টপিক বুজা নাই সেই টপিকটো ক্লিক কৰি টপিকটো তোমালোকে জানি ল'ব পাৰিবা প্ৰত্যেকটো টপিক কৰা তোমালোকে ধুনীয়াকৈ শিকিব পাৰিবা আৰু 99 টকাটো বেছি নহয় যিসকল ছাত্ৰছাত্ৰী বেছি নহয় বুলি ভাবিছে তেওঁলোকে লৈছে কাৰণ তোমালোকৰ 8তে এই সুবিধা ঠিক আছে 8তে এই সুবিধা 9-10 দিব নোৱাৰিবা কিন্তু পইচাটো 9-10 ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰলৈকে পাবা 4 বছৰ 12,000 টকাকৈ 48,000 এতিয়া কিছুমানে ভাবা নাই যে পইচাটো ইমান ডাঙৰ কথা নহয় কিন্তু যেতিয়া তোমাৰ লগে পাই থাকিব 4 বছৰলৈকে মেট্ৰিক দিয়াৰ হাই ছেকেণ্ডাৰী দিয়ালৈকে পাই থাকিব তেতিয়া কিন্তু তোমাৰ বেয়া লাগিব গতিকে সেইকাৰণে মই তোমাক অনুধাৱন কৰি আছো যে এইকেইদিন ভালদৰে পঢ়া যিমান পাৰা ভালদৰে পঢ়ি তোমালোকে ক্লাছটোত জইন হোৱা ঠিক আছে ক্লাছটোত জইন হ'ব দিছো কাৰণ তোমালোকৰ লছ নহয় ঠিক আছে কেতিয়াও লছ নহয় আৰু ক্লাছটোত জইন হ'লে আটাইখিনি পাই যাবা তোমালোকে যিটো টপিক বুজা নাই সেই টপিকটো পাবা ইউটিউবত আটাইখিনি নোপোৱা ঠিক আছে মই কৈছো মই নিজে ক্লাছ কৰোঁ গতিকে আটাইখিনি ইউটিউবত দিয়াটো সম্ভৱ নহয় ক্লাছত প্লে লিষ্ট কৰি দিয়া আছে লাইভ ক্লাছত দিয়া আছে আৰু একেবাৰে লাইভ ক্লাছো কৰিব পাৰিবা গতিকে 99 টকাটো বেছি নহয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকে সোনকালে পেমেণ্টটো কৰি জইন হৈ লোৱা ঠিক আছে আৰু আমাৰ টেক্সৰো ক্লাছ হৈ আছে কোনো যদি টিউশ্যনৰ বিচাৰি ফুৰিব লগা হৈছে বা বহু টিউশ্যন টকা দিব লগা হৈছে তেতিয়াহ'লে এতিয়াৰ পৰা বছৰিকা পৰীক্ষালৈকে 100 টকাত পঢ়িব পাৰিবা মাৰ্চৰ লাষ্টলৈকে অৰ্থাৎ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে 100 টকা পেমেণ্ট কৰিলে মেথ সায়েন্স ছ'চিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ 4টা বিষয় পঢ়িব পাৰিবা সিট একদম লিমিটেড আছে সিট বেছি সিট নাই গতিকে কোনো ছাত্ৰতে জইন হ'ব বিচাৰিলে এইটো তোমালোকে SMS কৰি হ'ব পাৰিবা তাত QR কোড এটা পঠিয়াই দিব তোমাৰ নামটো ক্লাছৰ ডিষ্ট্ৰিক্টখন দিলে তোমাক QR কোড এটা পঠিয়াই দিয়া হ'ব তাতে তোমালোকে টেক্সৰ কাৰণে 100 টকা আৰু NMS ৰ কাৰণে 99 টকা ইবুক সকলো পাবা আৰু টেক্সৰ নোটছ পাতিবিলাক পাই যাবা এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছো ঠিক আছে এই টপিকটো মই আলোচনা কৰিম এটা ইম্পৰ্টেণ্ট টপিক কিয়নো ইয়াৰ পৰা ভালেখিনি মাৰ্কছ আহিছে 6 নম্বৰ কম নম্বৰ নহয় আৰু একেবাৰে সহজ টপিক এতিয়ালৈকে কোনেও পঢ়োৱা নাই আৰু ময়ো পঢ়োৱা নাছিলো আজিলৈকে আজি ফাৰ্ষ্ট ক্লাছ এই টপিকটোৰ ওপৰত চোৱা ইয়াত এটা দিয়া আছে চিম্বল দিয়া আছে ডাইৰেকশ্যন দিয়া আছে যে ষ্টাডি দ্য ফলোইং লেটাৰ্ছ চিম্বল এণ্ড নাম্বাৰ্ছ এনচাৰ দ্য ফলোইং ওপৰৰ আখৰ চিহ্ন আৰু সংখ্যাসমূহ মনোযোগেৰে চোৱা আৰু তলৰ প্ৰশ্নৰ উত্তৰ দিয়া ইয়াত কি কি দিয়া আছে আমি চাম প্ৰথমতে ইয়াত দিয়া আছে পি দিয়া আছে এইটো এটা চিম্বল বিটা 7 ই এন প্ৰশ্নবোধক এইটো চিম্বল এটা তোমালে লেটাৰ ABCD যিকেইটা আখৰ আছে যিটোলৈকে সেইকেইটা হৈছে লেটাৰ বা আখৰ আৰু যদি তোমালোকে সংখ্যা গমে পাইছে 1 পৰা 1 লৈকে নাইকে 9 লৈকে যিকেইটা আছে সেইকেইটা হৈছে 2 তাৰপিছত 6 এইবিলাক হৈছে এটা কি বুলি কোৱা হয় এইকেইটাক আমি নাম্বাৰ বুলি কওঁ সংখ্যা আৰু চিম্বল মানে যিকেইটা তোমালোকে দেখা পাইছা এইটো বি নহয় এইটো বিটা ঠিক আছে এইটো এটা চিম্বল তাৰপিছত এই প্ৰশ্নবোধকটো এটা চিম্বল ঠিক আছে এইটো কুৱেশ্যন মাৰ্ক এইটো ষ্টাৰটো চিম্বল এইটো এটা চিম্বল তোমাক দেখা পাইছে এইবিলাক জানে এইটো এটা চিম্বল যিটো আমাৰ ডলাৰ এইটো সমান চিহ্নৰ চিম্বল এইটো হৰণটো এটা চিম্বল তাৰপিছত যদি চাওঁ এণ্টাৰ এটা চিম্বল আৰু এইটো চিটো আছে যিটো এইটো এটা চিম্বল এইকেইটা হৈছে চিম্বল এতিয়া প্ৰশ্নখিনিলৈ আগবাঢ়ো ছাত্ৰ-ছাত্ৰীসকল প্ৰথম আমি 21 নম্বৰটো চাম এতিয়া ঠিক আছে 21 নম্বৰটো কি আছে আমি আগতে এইকেইটা চাই ল'ব লাগিব এইটো এটা নতুন টপিক হয় ওপৰৰ আখৰ চিহ্ন আৰু সংখ্যাবোৰ মনোযোগেৰে চোৱা আৰু তলৰ প্ৰশ্নৰ উত্তৰ দিয়া ইয়াত চিম্বল কেইটা চাব দিছে আৰু এই প্ৰশ্নখিনি এনচাৰ দিব দিছে প্ৰথম প্ৰশ্নটো চোৱা কিমান সংখ্যক সংখ্যাৰ ঠিক আগত চিহ্ন
আৰু ঠিক পাছত আখৰেৰে সজোৱা আছে। আমি পঢ়ি চাম, ঠিক আছে। প্ৰশ্নটো কৈছে কিমান সংখ্যক সংখ্যাৰ ঠিক আগত চিহ্ন। সংখ্যাকেইটা চাম, আমি 7 আছে, 7 সংখ্যা 2 আছে, গতিকে কৈছে কিমান সংখ্যক সংখ্যাৰ ঠিক আগত চিহ্নৰ ঠিক পাছত আখৰেৰে সজোৱা আছে। গতিকে 7ৰ 7 সংখ্যাৰ ঠিক আগত সংখ্যা থাকিব, আগত চিহ্ন থাকিব লাগিব, আগত চিহ্নৰ ঠিক পাছত আখৰ। গতিকে 7টো হ'ব, আগত কি আছে, এইটো বি নহয়, এইটো বিটা। গতিকে আগত কি আছে, চিহ্ন আছে, তাৰপিছত কি আছে, ই আছে, ই মানে হৈছে এটা আখৰ। গতিকে এটা হ'ব। তাৰপিছত চোৱা 2ৰ আগত কি আছে, 2ৰ আগত এটা চিম্বল আছে আৰু এলটো আছে আখৰ, গতিকে এইটো এটা হ'ব। তাৰপিছত কেটো হ'ব, কেৰ আগত কি আছে, এটা চিহ্ন আছে, তাৰপিছত সংখ্যাৰ কথা কৈছে দেই, সংখ্যাৰ কথা কৈছে নহয়। তাৰপিছত 8টো হ'ব, চোৱা না 8টো নহয়, 8টো নহয়, কাৰণ আমাক প্ৰশ্ন কি কৈছে কিমান সংখ্যক সংখ্যাৰ আগত কি উলিয়াব লাগিব, চিম্বল, আৰু তাৰপিছত কি উলিয়াব লাগিব, লেটাৰ। গতিকে 6টো হ'ব নে, 6টো নহয়, 6টো নহয়, কাৰণ 6 আগত কি আছে, লেটাৰহে আছে। গতিকে আমি কেইটা পালো, আৰু এটা চাবা, আৰু নাই, দুটাই হ'ব। চোৱা 7ৰ আগত বিটা এটা চিম্বল আৰু ই এটা সংখ্যা, 2ৰ আগত কি আছে, চিম্বল আছে এটা, ঠিক আছে, আৰু এলটো আছে আখৰ, গতিকে দুটাই হ'ব, আৰু বাকী সংখ্যা নাই। 6ৰ আগতটো নিমিলে, 3ৰ আগত চিম্বল, দুইফালে চিম্বল আছে নহয়, গতিকে এনচাৰ কোনটো হ'ব, দুটা আছে নহয়, এই দুটা হ'ব, বিটো হ'ব শুদ্ধ উত্তৰ। নিশ্চয় তোমালোকে বুজি পাইছা, এইটো এটা নতুন টপিক, ভালদৰে চাবা। 22 নম্বৰ প্ৰশ্নটো আছে, আটাইবোৰ চিহ্ন গুচাই দিয়াৰ পিছত সোঁহাতৰ পৰা কোনটো দিশৰ কোনটো দশম সংখ্যক সোঁহাতৰ পঞ্চম স্থানত থাকিব। মেইনলি একো চাব নালাগে, এটা বস্তু চোৱা, দশম সংখ্যক সোঁহাতৰ পৰা পঞ্চম স্থানত চোৱা, মানে গোটেইকেইটা যি আছে চিম্বল কেইটা গুচাই দিব দিছে, চিম্বল গুচাই দিব দিছে, ইমান চিম্বল আছে চব গুচাই দিয়া, চিম্বল বিলাক গুচাই দিয়া, এইবিলাক চিম্বল গুচাই দিব দিছে, চিম্বল গুচাই দিয়া, গুচাই দিলো, চিম্বল বিলাক গুচাই দিলো। এতিয়া কি কৈছে, সোঁহাত বুলি কওঁতে আমি এইফালৰ পৰা আহিব, এইফালৰ পৰা যাব, সোঁহাতৰ পৰা 5 নম্বৰ, 1 নম্বৰ এইটো, 2 নম্বৰ এইটো, 3 নম্বৰ এইটো, 4 নম্বৰ এইটো, 5 নম্বৰ, কাৰণ চিম্বলটো ধৰিব হাক দিছে। এনচাৰ কি হ'ব, 6 আছে নে 6, গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 23 নম্বৰ প্ৰশ্নটো, কিমান সংখ্যক চিহ্নৰ ঠিক পিছৰ সংখ্যা আছে, কিমান সংখ্যক চিহ্নৰ ঠিক পিছত সংখ্যা আছে, চিম্বলৰ পিছত সংখ্যা লাগিব। গতিকে চোৱা, এইটো চিম্বল, চিম্বলৰ পিছত এটা সংখ্যা আছে, এটা পালো, এইটো চিম্বল, চিম্বলৰ পিছত সংখ্যা আছে, দুটা পালো। তাৰপিছত আৰু চোৱা তোমালোকে, আৰু বেলেগ নাই নেকি, এইটো এটা চিম্বল, চিম্বলৰ পিছত সংখ্যা আছে, গতিকে 3টা পালা, গম পাইছা, চিম্বলটো আগতটো চিম্বল, তাৰপিছত সংখ্যা, এইটো চিম্বল, তাৰপিছত সংখ্যা, তাৰপিছত আমি এইটো চিম্বল, তাৰপিছত সংখ্যা, গতিকে কিমান হ'ব, 3টা। গতিকে এনচাৰ কোনটো হ'ব, এনচাৰ কিমান হয়, 3টা হ'ব, ইয়াত এইটো হ'ব শুদ্ধ উত্তৰ। 24 নম্বৰ প্ৰশ্ন চোৱা, তলত 4টা 3টাৰ সিহঁতৰ স্থান ভিত্তিত একেধৰণৰ সজোৱা আছে, কোনটো এই 3টাৰ সৈতে নিমিলে। গতিকে আমি চাওঁ, ইয়াত চোৱা এন আৰু ই আছে, মাজত এটা চিম্বল আছে, মানে দুটা আখৰ আছে, মাজত এটা চিম্বল আছে। ইয়াতো চোৱা দুটা চিম্বল আছে, মাজত এটা ৱৰ্ড আছে, মানে এটা লেটাৰ আছে। ইয়াত চোৱা ভিটো এটা লেটাৰ, 5টো এটা নাম্বাৰ, আৰু ডিভাইড এটা চিম্বল, গতিকে এইটো হ'ব শুদ্ধ উত্তৰ, যিহেতু বাকীকেইটাতকৈ এইটো মিলা নাই। 25 নম্বৰ প্ৰশ্নটো চোৱা, কিমান সংখ্যক চিহ্নৰ ঠিক আগত এটা আখৰ আছে আৰু ঠিক পিছত এটা সংখ্যা নাই। আগত আখৰ থাকিব লাগিব, সংখ্যাৰ কিমান সংখ্যক চিহ্নৰ আগত আখৰ থাকিব লাগিব, আৰু পিছত সংখ্যা নাথাকিব লাগিব। সংখ্যা নাথাকিলে বেলেগ থাকিব পাৰে। আগত কি কৈছে, আকৌ প্ৰশ্নটো মই চাইছো, কি কৈছে কৈ দিছো, আগত আখৰ থাকিব লাগিব। চোৱা, আগত কৈছে চিহ্নৰ আগত আখৰ, পিছত সংখ্যা নাই, সংখ্যা নাম্বাৰ থাকিব নালাগে পিছত। আগত আখৰ, চিম্বলৰ এইটো নহয়, মই যিকেইটা হয় সেইকেইটা ৰাখিছো। আগত আখৰ থাকিব লাগিব, পিছত সংখ্যা নাথাকিব লাগিব, ঠিক আছে। এইটো চোৱা, এইটো চিম্বলৰ আগত আখৰ এটা আছে, পিছত চিম্বলে আছে, মানে সংখ্যা নাই, এটা হ'ব। তাৰপিছত আগত আখৰ, এইটো চোৱা 8টো চোৱা, 8টোৰ আগত আখৰ আছে, পিছত চিম্বল আছে, গতিকে সংখ্যা নাই, গতিকে চৰি চিম্বলহে লাগে, ভুল হৈছে ৰ'বা দেই। এইটো চোৱা, নেক্সট চোৱা, আগত আখৰ থাকিব লাগিব, এইটো চোৱা, এইটো আগত এই চিম্বলটোৰ আগত আখৰ আছে, পিছত নাম্বাৰ নাই, মানে ভি আছে, আখৰে আছে, নাম্বাৰ নহ'লে হ'ল। দুটা পালো, আৰু আছে নেকি, আৰু নাই, গতিকে আমি দুটা হ'ব ইয়াৰ এনচাৰ। গতিকে কোনটো 20 নম্বৰৰ দুটা হ'ব, কেই নম্বৰ আছিল, 25 নম্বৰৰ এনচাৰটো দুটা হ'ব।
চালে হ'ল কৰি 26 নম্বৰ লাষ্টটো কাৰণ 5টা আছিল ইয়াত কিমান সংখ্যক আখৰৰ প্ৰতিটোৰ ঠিক পিছতে এটা চিহ্ন নাই কিমান সংখ্যক আখৰৰ প্ৰতিটোৰ ঠিক পিছতে আখৰৰ পিছত মানে কিমান সংখ্যক আখৰৰ পিছত মানে ঠিক পিছত এটা চিহ্ন নাই আখৰৰ পিছত চিহ্ন নোহোৱা কেইটা আছে আখৰৰ পিছত চিহ্ন নোহোৱা গতে চোৱা আখৰৰ পিছত চিহ্ন নালাগে ন আখৰ কোনটো আছিল ইটো আখৰৰ পিছত চিহ্ন নাই গতিকে চিহ্ন মানে এনটো আছে কথা নাই গতিকে এইটো হ'ব এটা তাৰপিছত যদি কিমান প্ৰশ্ন আকৌ চাম দেই পাহৰা নাছিল ভালদৰে বুজাই দিব লাগিব যেটো কিমান সংখ্যক আখৰৰ প্ৰতিটোৰ ঠিক পিছতে আখৰৰ পিছত চিহ্ন নোহোৱা আখৰৰ পিছত চিহ্ন নাই গতিকে ইটো আখৰ ইখৰৰ পিছত কি নাই চিহ্ন নাই এন আছে গতিকে এইটো হ'ব তাৰপিছত এলটো নহয় কাৰণ চিহ্ন আছে পিছত কেটো হ'ব কেটো আখৰ তাৰ পিছত চিহ্ন নাই গতিকে এইটো হ'ব কেটো হ'ব চিহ্ন নহলে হ'ল আকৌ ডব্লিউটো হ'ব ডব্লিউটোৰ পিছত কি আছে 8 আছে 8টো কি নহয় চিহ্ন নহয় গতিকে ডব্লিউটো হ'ব তাৰপিছত জে পিছত ডি আছে গতিকে জেটো হ'ব জে এইটো হ'ব কাৰণ চিহ্ন নহলে হ'ল ভিৰ পিছত 6 আছে এইটো হ'ব কাৰণ ভিৰ পিছত সিম্বল নাই অৰ্থাৎ চিহ্ন নাই তাৰপিছত এফটো হ'ব এফৰ পিছত জি আছে চিহ্ন নাই তাৰপিছত বাকী হ'ব নে জিৰ পিছত চিহ্ন আছে নহয় গতিকে পিৰ পিছত চিহ্ন আছে 7ৰ পিছত ইৰ পিছত এন আছে গতিকে আমি এইকেইটা পালো এটা দুটা তিনটা চাৰটা পাঁচটা ছয়টা পালো যে ছয়টা অপচন আছে না সেইটো চাব লাগিব গতিকে ছয়টা আছে গতিকে কি হ'ব ইয়াৰ এনসাৰ 6 হ'ব ছাত্ৰসকল এবাৰ তোমালোকে চাবা কৰি কিবা অসুবিধা থাকিলে জনাবা আৰু অনলাইন ক্লাছটো জয়েন হলে ভাল কথা আৰু লগতে টিউচনো আমাৰ যেটো টেক্সৰ টিউচন হৈ আছে তাতো ল'ব পাৰিবা 100 টকা পেমেন্ট কৰিলে হ'ল যেটো পিছত বঢ়াই দিম কিন্তু এতিয়া যেটো বহুতে এনএমএছত জয়েন হৈ আছা তোমালোকে জয়েন হলে হ'ব পাৰিবা যত তোমালোকে বহুখিনিতে ৰেহাই পাবা ঠিক আছে ভালদৰে পঢ়া শুনা কৰা নেক্সট এটা ভিডিঅ লগ পাম বাই চেনেলটো সাবস্ক্ৰাইব কৰিবা দেই